নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ যি ক্লাছ 6ৰ নবোদয় এন্ট্ৰেন্স এক্সাম হ'ব 18/1/2025 তাৰিখে সো এই এক্সামত মেন্টাল এবিলিটিৰ পৰা কেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে এইখিনি আমি ইয়াত ডিসকাস কৰিম অৰ্থাৎ মানসিক যোগ্যতা পৰীক্ষাৰ পৰা কেনে ধৰণৰ প্ৰশ্ন আহে ইজি আহিব নে টান আহিব নে এইখিনি আমি এই ভিডিওতে আলোচনা কৰিম আৰু তোমালোকে নিশ্চয় জানা ইয়াৰ পৰা 40টা কোৱেশ্চন আহিব আৰু 50 নম্বৰ আছে গতিকে সিট পাবলৈ হলে 50ৰ ভিতৰত তুমি কমেও 48 পাব লাগিব আৰু পাবলৈ একেবাৰে সহজ হয় এই চেপ্টাৰটোৰ পৰা অকনমান গুৰুত্ব দিলে হয় ঠিক আছে ভিডিওটো শেষলৈকে চাবা আৰু এবাৰ নিজে সলভ কৰিবলৈ চাবা মই উত্তৰটো কৈ দিয়াৰ আগতে ওকে লেটস স্টাৰ্ট পাৰ্ট 1 ত আছে ইয়াত কোৱেশ্চনবোৰ মই ইংৰাজীত আনিছো একো নাই ইংৰাজী আৰু অসমীয়া মাধ্যম দুইটাৰ কাৰণে যাতে উপযোগী হয় সেই কাৰণে মই লৈ আনিছো আৰু অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে বুজি নাপাব পাৰা মই বুজাই যাম একো নাই ওকে সো ইয়াত ডাইৰেকচন অৰ্থাৎ নিৰ্দেশনা দিয়া থাকিব প্ৰথমতে এইখিনি তোমালোকে পঢ়ি লবা কোৱেশ্চন নম্বৰ 1 1 ৰ পৰা 4 আৰু এই এনেকৈ আহিব পাৰ্ট 1 ত এইটোৱে ঠিক আছে ইয়াত মই যেনেকৈ সিৰিয়ালি লৈ গৈছো ঠিক তেনেকৈ পৰীক্ষাটো আহিব ওকে সো কোৱেশ্চন নম্বৰ 1 ৰ পৰা 4 লৈ কি আছে এটো চাই লওঁ in questions 4 figures 1 2 3 4 have been given so ইয়াত 1 2 3 4 চাৰিটা এনেকৈ ফিগাৰ দিয়া আছে হয়নে so these 4 figures out of okay in each question of these 4 figures 3 figures are similar in some way and one figure is different select the figure which is different so এই চাৰিটাৰ পৰা মানে অমিলটো বিচাৰি উলিয়াবলৈ কৈছে আৰু এক নম্বৰ প্ৰশ্নৰ কাৰণে আমি যদি অমিলটো বিচাৰি উলিয়াবলৈ যাওঁ অমিল কোনটো হ'ব অপচন 1 টো হ'ব কিয় হ'ব কাৰণ এই যেটো কুলা ডট আছে এই ডটটো এটা ভিতৰত আছে এটা বাহিৰত আছে এই তিনটাৰ ক্ষেত্ৰত একে হৈছে কিন্তু ইয়াত দুইটাই আমাৰ কি হৈছে বাহিৰত আছে গতিকে এটো অমিল হৈ গল so 1 is the correct answer 2 নম্বৰটোৰ কাৰণে কোনটো হ'ব আমি চাও ঠিক আছে নিজে এবাৰ ট্ৰাই কৰা ওকে সো আমাৰ অমিলটো হৈ যাব অপচন 4 বি টো কিয়নো এটো আমাৰ কি হয় ভাৱেল হয় ইউটো আমাৰ কি হয় ভাৱেল হয় এটো আমাৰ কি হয় ভাৱেল হয় বি টো কিন্তু আমাৰ কি হয় কনসনেন্ট হয় সো ভাৱেল কি আছিলে এ ই আই ও ইউ সো এইখিনি ভাৱেল আছিলে আৰু বি টো আমাৰ কনসনেন্ট গতিকে এই তিনটা আমাৰ ভাৱেল হোৱাৰ কাৰণে কনসনেন্টটো আমাৰ অমিল হৈ গল 3 নম্বৰটোত কি আছে ইয়াৰ অমিল কোনটো হ'ব ইয়াৰ অমিল 3 নম্বৰ 1 হ'ব কিয়নো ইয়াত ট্ৰায়াঙ্গল আছে তলটো মানে ওপৰত যেটো আছে তলত একে আছে ইয়াৰ ক্ষেত্ৰটো একে কিন্তু এটো বেলেগ আছে গতিকে এটো আমাৰ কি হ'ব অশুদ্ধ হ'ব 4 নম্বৰ ক্ষেত্ৰত আমাৰ অশুদ্ধ কোনটো হ'ব সৰি অমিল কোনটো হ'ব অমিল হ'ব আমাৰ 3 কিয়নো এই যেটো ভিতৰৰ আমাৰ যেটো চিত্ৰ আছে এই চিত্ৰটো যিফালে মুখ কৰি আছে এইফালে আমাৰ কি আছে এডাল বাহু আছে এইফালে আমাৰ কি আছে এডাল বাহু আৰু এইফালে এডাল কি আছে এডাল বাহু কিন্তু এইফালে যোনফালে মুখ কৰি আছে এইফালে বাহু নাই গতিকে 3 is the correct answer নিশ্চয় বুজি পাইছে okay part 2 ত আছে directions ইয়াটো নিৰ্দেশনা দিয়া থাকিব question number 5 to 8 মানে 5 ৰ পৰা 8 লৈ in questions a questions figure is given and 4 answer figures mark 1 2 3 and 4 are also given select the answer figure which is exactly the same as the question figure ইয়াত যে question figure বুলি আছে অৰ্থাৎ এটো অসমীয়াত প্ৰশ্ন চিত্ৰ হয় আৰু ইয়াত যেটো answer figure আছে অৰ্থাৎ এটো উত্তৰ চিত্ৰ হয় ঠিক আছে এটা আমাৰ কি হ'ব উত্তৰ চিত্ৰ হ'ব সো এই যেটো প্ৰশ্ন চিত্ৰত আমাৰ ছবিটো দিয়া আছে এটো ইয়াৰ ভিতৰত কৰবাত লুকাই আছে সো তাৰ পৰা আমি কি কৰিব লাগে উলিয়াব লাগে আমি যদি চাও এই তিনটা আমি যদি চাও এটো কাৰ লগত মিলিছে আমাৰ এটোৰ লগত মিলিছে হয়নে অপচন 3 is the correct answer 6 নম্বৰটোৰ কাৰণে এটো ওলাই আছে কাৰণ এটো প্লাস হৈ আছে তথাপিও চেক কৰা এটো এইফালে আছে সাৰ্কেলটো এইফালে আছে এই সিম্বলটো ইয়াত আছে আৰু এই সিম্বলটো ইয়াত আছে গতিকে অপচন A is the অৰ্থাৎ 1 is the correct answer so ইয়াত 1 বুলি আছে পৰীক্ষাত কিন্তু B ও আহিব পাৰে C ও আহিব পাৰে আমাৰ Q ও আহিব পাৰে D ও আহিব পাৰে ওকে অপচনটোৰ লগত কোনো কথা নাই so number 7 টো কি আছে ইয়াতো question figure এটো ইয়াত লুকাই আছে কত লুকাই আছে আমি চাব লাগে আৰু ইয়াৰ কাৰণে আমি যদি চাও 1 নম্বৰটো আমাৰ শুদ্ধ হ'ব
এক নম্বৰটো আমাৰ শুদ্ধ হয় কাৰণ এই সিম্বল দুটা চোৱা এই সিম্বল দুটা ইয়াত মিলি আছে এই দুটাও মিলি আছে কিন্তু বাকি কেইটাত মিলা নাই 8 নম্বৰটোত আছে কি কোৱেশ্চন ফিগাৰ এটো আছে আৰু ইয়াত সেম টু সেম বিচাৰি উলিয়াব লাগে ইয়াত যেহেতু লুকাই আছে এই কোলা ডটটো লেফট সাইডত আছে হয়নে বাওফালে আছে গতিকে ইয়াত বাওফালে ক'ত আছে অপচন 2 টো আছে সো নাম্বাৰ 2 is the correct answer for 8 question okay তাৰ পিছত আছে পাৰ্ট 3 কি আছে চাও ইয়াত ডাইৰেকশন দিয়া আছে অৰ্থাৎ নিৰ্দেশনা দিয়া আছে 9 নম্বৰৰ পৰা 12 নম্বৰ নিৰ্দেশনা একে হ'ব in questions there is a question figure a part of which is missing okay এইখিনি চোৱা ইয়াত এটো প্ৰশ্নবোধক যে চিন দিয়া আছে এটো এইখিনি নাই মানে এটো সম্পূৰ্ণ কৰিব লাগে observe the answer figures 1 2 3 and 4 সে ইয়াত যেটো আমাৰ answer figure দিয়া আছে 1 2 3 4 দিয়া আছে এইখিনি চাবলৈ গৈছে and find out the answer figure without changing the direction which in the missing part of the question figure in order to complete the pattern in the question figure so ওপৰৰ যেটো pattern মিলিছে হেতু মিলাই ইয়াৰ কোনটো শুদ্ধ হ'ব এটো আমাক চাবলৈ কৈছে সো তাৰ কাৰণে সিম্পল কি কৰিব লাগিব এই কোৱেশ্চনটোত কি কৰিব লাগিব তোমালোকে জাস্ট এইখিনি এই যিগেডাল ৰেখা দেখিবলৈ পাইছে এইখিনি তোমালোকে ধৰি লবা এডাল দাপোন কি বুলি ধৰি লবা দাপোন বুলি ধৰি লবা ওকে আৰু দাপোনৰ সন্মুখত আমি যি কোনো এটা বস্তু ৰাখিলে এটো প্ৰতিবিম্বত আমাৰ কি হৈ যায় উলুটা কৰি ওলাই সো ইয়াৰ ক্ষেত্ৰত এটো যদি দাপোন বুলি ভাবো এটো উলুটা হয় এনেকে ওলাব ঠিক আছে ছবিটো মোৰ সম্পূৰ্ণ শুদ্ধ হোৱা নাই তোমালোকে আইডিয়া এটা কৰি লবা এই তলটো জোঙা হৈ থাকিব ঠিক আছে তো ইফালে কি হ'ব জোঙা হৈ থাকিব আৰু তাত লাগি থাকিব তো ইয়াৰ লগত কোনটো মিলিছে গুটেকেটাই মিলিছে যেন লাগিছে কিন্তু আমাৰ 3 নম্বৰটো মিলিছে ঠিক আছে এইকেটা মিলা নাই কাৰণ ইমান ডাঙৰ নহয় ওকে ইফালে আকৌ বেছি ডাঙৰ হল আৰু ইফালে সুকললৈ গুছি গল আমাৰ সুকললৈ গুছি না যায় সো 3 is the correct answer number 10 ত কি আছে number 10 ৰ কাৰণে আমাৰ number 10 ৰ কাৰণে ইয়াত কি আছে চাও ওকে কোৱেশ্চন ফিগাৰ এটো আছে আৰু আনসাৰ ফিগাৰটো এটো আছে সো ইয়াত আমি যদি চাও এই কৰ্নাৰটোত আমাৰ কোলা আছে আৰু এই কৰ্নাৰটোতো কি আছে কোলা আছে আৰু গতিকে ইয়াত যদি বগা আছে এই কৰ্নাৰটোতো কি হ'ব বগা হ'ব কোলা আৰু কোলা কেনসেল হৈ গল সো বগা দুটা আছে এই দুটাৰ পৰা যিকোনো এটা হ'ব আৰু ইয়াৰ পৰা আমি যদি চাও 2 নম্বৰটোহে হ'ব 4 নম্বৰটো নহয় কাৰণ এইটো মই যদি কমপ্লিট কৰিলে আমাৰ কি হৈ যাব এনেকুৱা হ'ব এনেকুৱা হৈ গৈ থাকিব সো আমাৰ কোনটো শুদ্ধ হ'ব 2 নম্বৰটো শুদ্ধ হ'ব নিশ্চয় বুজি পাইছা ওকে নাম্বাৰ 11 কোৱেশ্চন ফিগাৰ এটো আছে আৰু এই প্ৰশ্নবোধক চিনটোত কি বহিব বুলি ক'লে একেবাৰে এটো সিম্পলে হৈ আছে এটো জাস্ট উলুটাই দিলে হৈ গল সো উলুটা ইউ টু কোড আছে অপচন 2 is the correct answer okay number 12 12 নম্বৰ কোৱেশ্চনটো কি আছে কোৱেশ্চন ফিগাৰ এটো আছে আৰু আনসাৰ ফিগাৰ এটো আছে সো ইয়াত চোৱা গুটেকেটা যেহেতু একে সো ইয়াৰ পৰা আমি যদি চাও 1 2 3 4 পৰা আমি যদি চাও অপচন এটোৱে শুদ্ধ হ'ব কাৰণ এই গুটেকেটা আমাৰ কি হ'ব একে আছে গতিকে এটোটো একে হ'ব ওকে নাম্বাৰ পাৰ্ট 4 খণ্ড 4 কি আছে সো কোৱেশ্চন নাম্বাৰ 13 ৰ পৰা 16 লৈ 13 ৰ পৰা 16 নম্বৰ কোৱেশ্চনলৈ ডাইৰেকশনবোৰ অৰ্থাৎ নিৰ্দেশনাবোৰ একে থাকিব in questions there are 3 questions figures and space for the fourth figures মানে ইয়াত তিনটা question figureত কি আছে তিনটা আমাৰ চিত্ৰ আছে আৰু 4 নম্বৰ চিত্ৰটো কি হৈ আছে খালি হৈ আছে the question figures are in a series আৰু এটো এটা সিৰিজত আছে এটা ক্ৰমত আছে এটা নিয়মত আছে মানে find out one figure among the answer figures which occupies the blank space for the fourth figure and complete the series আৰু একেটা নিয়মত যদি আগবাঢ়ো তেতিয়া 4 নম্বৰ যেটো ইয়াত খালি ঠাই আছে ইয়াতনো কি হ'ব এই আনসাৰ গেটাৰ পৰা আমাক উলিয়াবলৈ কৈছে ঠিক আছে তাৰ কাৰণে আমি কি চাই লম প্ৰথম ইয়াত যেটো দিয়া আছে তিনটা চিত্ৰ এই তিনটা চিত্ৰৰ কিবা এটা নিয়মত ঘূৰিছে এই ঘূৰ্ণনটো আমি চাই মই ইয়াক 4 ভাগ কৰো 4 ভাগ কৰিলে প্ৰথমতে এটো আছিল ঠিক আছে এই পইণ্টটো এবাৰ কি হল আহিলে ইয়ালৈ আহিলে আৰু এই পইণ্টটো ইয়ালৈ গুছি আহিলে অৰ্থাৎ এটো 4 ভাগৰ এভাগকে ঘূৰিছে হয়নে তো
তো তেনেকৈ হলে 3 নম্বৰটোত আকৌ কি হৈছে এই পাৰ্টটো ইয়ালৈ গুচি আহিছে হৈ গল হেমতে 4 নম্বৰটো ক'ত থাকিবগে 4 নম্বৰটো আমাৰ থাকিবগে আকৌ বুজাই দিছো আকৌ চোৱা বুজি না পাব পাৰা মই আকৌ বুজাই দিছো সো ইয়াক মই 4 ভাগ কৰিলো প্ৰথমটো ঠিকই আছে ইয়াক আকৌ মই 4 ভাগ কৰিলো এতিয়া এই পাৰ্টটো ইয়ালৈ গুচি আহিলে এই কাৰণে ইফালে আহিলে আৰু ইয়াত থকা পাৰ্টটো ইয়ালৈ গুচি আহিলে সেম প্ৰসেস ইয়াত থকা পাৰ্টটো ইয়ালৈ গুচি আহিলে আৰু ইয়াত থকা পাৰ্টটো ইয়ালৈ গুচি আহিলে এই মতে আমাৰ এটো কি হ'ব ইয়াত যেটো পাৰ্ট আছে এটো এইফালে গুচি আহিব আৰু ইয়াত যেটো পাৰ্ট আছিল এটো ওপৰলৈ গুচি যাব গতিকে কোনটো ইয়াৰ লগত কোনটো মিলিছে অপচন এ টো অপচন 1 টো মিলিছে 14 নম্বৰৰ কাৰণে কি হ'ব চোৱা আমি যদি চাও ইয়াত দুটা আছে ইয়াত তিনটা আছে ইয়াত চাৰিটা আছে এমতে ইয়াত কেইটা থাকিব লাগিব পাঁচটা থাকিব লাগিব সো ইয়াত পাঁচটা ক'ত আছে 4 নম্বৰ অপচনটো আছে সো 4 is the correct answer for this question okay 15 নম্বৰটো চোৱা 15 নম্বৰটো কি আছে 5 10 15 অৰ্থাৎ কিমান যোগ হৈছে 5 এফালো 5 এমতে আৰু এটা 5 যোগ কৰিলে কি হ'ব 20 আৰে ইমান ইজি কোৱেশ্চন আহে নে ইমানে ইজি কোৱেশ্চন আহে ইয়াতকে বেছি টান নাহে ঠিক আছে তো নাম্বাৰ 16 টো চোৱা নাম্বাৰ 16 টো কোৱা তোমালোকে কোৱা কি হ'ব ওকে পি টো ইয়াত আছিল ইয়ালৈ গুচি গল অৰ্থাৎ এনেকে কৈছে তাৰ পিছত টি টো ওপৰলৈ গুচি গল এল টো ইফালে গুচি গল আৰু এস টো তললৈ গুচি আহিলে গতিকে ইয়াৰো এস টো ওপৰলৈ গুচি যাব অৰ্থাৎ এস টো ইয়াত আহিব পি টো ইফালে গুচি যাব পি টো ইয়াত থাকিব টি টো তললৈ গুচি আহিব টি টো ইয়াত থাকিব আৰু এল টো ইফালে গুচি যাব অৰ্থাৎ এল টো ইয়াত থাকিব সো ইয়াৰ লগত এনসাৰ ফিগাৰ কোনটো মিলিছে PSLT option 2 is the correct answer okay part 5 খণ্ড 5 directions নিৰ্দেশনা question number 17 or 20 লৈ নিৰ্দেশনাবোৰ একে থাকিব in questions there are two sets of two question figure each okay the second set has a mark of interrogation yet question mark ase boli koise there exists a relationship between the first two question figure similar relationship should exist between the third and fourth question figure select one of the answer figure which replaces the mark of interrogation মানে ইয়াত দুটা সেট আছে এটো এটা সেট আৰু এটো এটা সেট তো ইয়াত যেটো নিয়ম মানি চলিছে ইয়াতো একেখিনি নিয়মে মানি চলিব লাগিব আৰু এনেকৈ মানি চলাকে এই যেটো প্ৰশ্নবোধক চিন আছে প্ৰশ্নবোধক চিনটোতনো এই চাইটাৰ পৰা কোনটো বহিব আমাক উলিয়াবলৈ কৈছে তো তাৰ কাৰণে প্ৰথমটো আমি চাই লম প্ৰথমটোৰ নিয়মটো কি হৈছে সো প্ৰথমটো এইখিনিতে মই যদি এনেকৈ ভাগ কৰি দিও তেতিয়া এই চিনটো ওপৰলৈ গুচি গৈছে হয়নে 90 ডিগ্ৰী হয় 90 ডিগ্ৰী হয় ওপৰলৈ গুচি গৈছে গতিকে ইয়াৰো সেম কথাই থাকিব সো এইটো আমাৰ ওপৰলৈ গুচি যাব হয়নে ওপৰলৈ গুচি যোৱাৰ লগে লগে এফালে থাকিবগে সো অপচন 1 is the correct answer ধৰিব পাৰিছা নিশ্চয় number 18 to চোৱা so number 18 to আমি যদি চাও অকনমান যদি আমি চাও so ইয়াত এনেকে বাহিৰৰ ফালে কাৰচিন মৰা আছিল এফালে বাহিৰৰ ফালে আমাৰ কাৰচিন মৰা আছে তো এইখিনিকে জাস্ট ইয়াত কি কৰিছে বাহিৰত কাৰ মৰাতকে ইয়াৰ গাতে মাৰি দিছে এনেকে কাৰ ওকে দেখুৱাই দিছে এনেকে সিম্বলটো সো এফালে এনেকে দেখুৱাই দিছে সো ইয়াৰ কাৰণে কি হ'ব ইয়াৰ কাৰণে ইয়াৰ উলুটাটো এবাৰ উলুটাটো দিছে কো নাই সো ইয়াৰ কাৰণে বাহিৰত এনেকে মই কাৰ মাৰিব লাগিব এফালে এনেকে আৰু এফালে এনেকে সো এটোৰ লগত কোনটো মিলিছে আমি যদি চাও অপচন 3 is the correct answer এটো এক নম্বৰটো নাই মিলা কাৰণ এটো এফালে গৈ আছে এফালে যাব নোৱাৰে তললৈ আহিব লাগিব so 3 is the correct answer okay 19 নম্বৰটো চোৱা 19 নম্বৰটো কি হ'ব number 19 প্ৰথম দুটা আমি যদি চাও তেতিয়া কি হয় এই কলা ডটটো এফালে আছে আৰু এটো এফালে আছে ইয়াৰ এই চিনটো চোৱাচোন এই চিনটো উলুটা হৈছে আৰু ইয়াৰ কলা ডটটোৰ ফালে থকা যিডাল আমাৰ সিম্বল আছে সিম্বলডাল সেম বাগে আছে আৰু এই চিনটোৰ কাষত থকাটো দীঘল হৈ গৈছে হয়নে সো ইয়াৰ কাৰণে সেম থাকিব এটো আমাৰ কলা ডটটো এফালে থাকিব
এটো ওপৰলৈ মূৰ কৰি আছিলে এবাৰ তললৈ গুচি আহিব আৰু কলা ডটটোৰ ওচৰটো আমাৰ ছুটি হৈ থাকিব আৰু আনটো কিমান হৈ কি হৈ যাব দীঘল হৈ যাব সো ইয়াৰ নিচিনা কোনটো আছে অপচন 2 টো আমাৰ শুদ্ধ উত্তৰ 20 ৰ কাৰণে চোৱা 20 ৰ কাৰণে কোনটো হ'ব ইয়া চোৱা এই দুটা প্ৰথম চোৱা ওকে এই দুটাৰ নিয়মটো কি হৈছে সো এই পাৰ্টটো উলুটা হৈ গৈছে এটো মানে আমাৰ দাপুন বুলি ধৰি লৈছো হঠাৎ এটো আমি সমমিতি ৰেখা বুলি ধৰি লৈছো ঠিক আছে সো এটো আমাৰ কি হৈছে উলুটা হৈ গৈছে আৰু তলত থকাটো আমাৰ ওপৰলৈ গল আৰু ওপৰত থকাটো আমাৰ কি হৈ গল তলত গল ইয়াৰো সেম প্ৰসেস এটো এফালে এনেকৈ আছিল এটো উল্টা কৰি দিছে তলত থকাটো আমাৰ কি হৈ গল ওপৰলৈ গল ওপৰত থকাটো আমাৰ কি হৈ গল তললৈ গল সো ইয়াৰ কাৰণে কি হ'ব ইয়াৰ কাৰণে এটো উলুটা হৈ যাব আৰু এই তলত থকাটো ওপৰলৈ গুচি যাব হয়নে আৰু এইটো আমাৰ তললৈ গুচি আহিব ইয়াৰ কাৰণে আকৌ কি হ'ব ইয়াৰ কাৰণে এনেকৈ থাকিব উল্টা হয় আৰু ওপৰত থকাটো তললৈ আহিব আৰু তলত থকাটো আমাৰ কি হ'ব ওপৰলৈ যাব তো এতিয়া কোনটো ইয়াৰ লগত মিলিছে আমি যদি চাও অপচন 4 টো আমাৰ মিলিছে so option 4 is the correct answer okay our 20টা question আছে so part 6 খণ্ড 6 direction একে থাকিব 21 ৰ পৰা 24 লৈকে okay so ইয়াত কি কৈছে in questions one part of a geometrical figure is given as question figure and other one is among the four answer figures 1 2 3 and 4 are also given find out the figure that completes the geometrical figure ইয়াত যেটো জ্যামিতিক চিত্ৰ আছে জ্যামিতিক চিত্ৰটো কমপ্লিট কৰিবৰ কাৰণে ইয়াত যেটো খালি অংশ আছে এই খালি অংশটোত আনো আমাৰ এই যেটো আনসাৰ ফিগাৰ আছে 1 2 3 4 এই চাৰিটাৰ ভিতৰত কোনটো তাত বহুৱাই দিলে আমাৰ কমপ্লিট হৈ যাব এটো আমাক উলিয়াবলৈ কৈছে সো এটো আমাৰ আয়তৰ নিচিনা লাগিছে গতিকে আয়ত এটা কমপ্লিট কৰিবৰ কাৰণে কমপ্লিট আয়তটোকে আঁকি লবাছ পেপাৰ পাবা পেপাৰত এনেকৈ আঁকি লবা কমপ্লিটলি এনেকৈ আঁকাৰ পিছত এই খালি ঠাইখিনিনো কি হ'ব এটো চাবলৈ হলে ইয়াতো এনেকৈ আঁকি দিবা তো ইয়াৰ লগত কোনটো মিলিছে এটো চালে হয় ইয়াৰ লগত আমি যদি চাও অপচন 1 টো মিলিছে হেতু নাই মিলা এই দুটাটো নাই মিলা এটো নাই মিলা কাৰণ এটো আমাৰ সুকিয়া হৈ থাকিব নালাগে এটো এনেকৈ বেকা হৈ গৈছে হয়নে সো অপচন 1 is the correct answer okay 22 নম্বৰটো চোৱা 22 নম্বৰটো কোনটো হ'ব ইয়াত ট্ৰায়াঙ্গলে অৰ্থাৎ ত্ৰিভুজে কমপ্লিট কৰাৰ কথা কৈছে ইয়াত যেহেতু বেলেগ এই পাৰ্টটো নাই মানে এই পাৰ্টটো দিয়া নাই ঠিক আছে তো ইয়াৰ কাৰণে মই ট্ৰায়াঙ্গলটো এনেকৈ আঁকিম কমপ্লিট হ'বৰ কাৰণে এনেকৈ আঁকিলে হ'ল ওকে এনেকৈ আঁকি দিবা তো ইয়াৰ লগত কোনটো মিলিছে অপচন 1 is the correct answer 1 টো মিলিছে বাকি কেটা মিলা নাই 23 নম্বৰটো কি আছে চোৱা 23 নম্বৰটো মিলিবৰ কাৰণে এই পাৰ্টটো এনেকৈ আনা আৰু এই পাৰ্টটো এনেকৈ আনা বাকিখিনি এনেকৈ আঁকি দিলে হৈ গ'ল সো এটোৰ লগত কোনটো মিলিছে অপচন 1 টো মিলিছে যেন লাগিছে কিন্তু অপচন 1 টো নহয় কাৰণ এই পাৰ্টটো ছুটি আছে আৰু অকনমান কি আছে বহল আছে এটো ঠেক আছে হয়নে সো এটো অপচন 4 ৰ লগত বেছিকৈ মিলিছে সো অপচন 4 is the correct answer 24 নম্বৰটো চোৱা এটো কমপ্লিট কৰিবৰ কাৰণে এটা সাৰ্কেল কমপ্লিট কৰিবৰ কাৰণে এটা সাৰ্কেল এনেকৈ কমপ্লিট কৰিলে হৈ গ'ল সো ইয়াৰ লগত কোনটো মিলিছে এই পাৰ্টটো চোৱা ইয়াৰ লগত কোনটো মিলিছে ইয়াৰ লগত আমাৰ মিলিছে অপচন 2 part 7 ত কি আছে চোৱা directions দিয়া আছে 25 ৰ পৰা 28 লৈ একে থাকিব in questions there is a question figure and four answer figures mark 1 2 3 and 4 are also given select the answer figure which is exactly the mirror image of the question figure when the mirror is held at AB অৰ্থাৎ এই যেটো AB বুলি দিয়া আছে এটো হৈছে দাপুন সো দাপুনৰ সন্মুখ ভাগত মই যদি যিকোনো এটা বস্তু ৰাখো ইয়াৰ প্ৰতিবিম্বটো কি হ'ব আমাক উলিয়াবলৈ কৈছে আৰু অপচন 2 আমাক ইয়াত দিয়া আছে আনসাৰ ফিগাৰ হিচাপে ওকে তোমালোকে নিশ্চয় জানা যে দাপুনত আমি যিকোনো এটা বস্তু দাপুনৰ সন্মুখত ৰাখিলে এটো উলুটা হৈ যায় তো এনেকৈ যদি এডাল কাৰ্চিন থিয় কৰি ৰাখো ভিতৰত এসএম থাকিব ঠিক আছে কিন্তু ইয়াক মই যদি এনেকৈ আনুভূমিকভাৱে ৰাখো মাটিৰ লগত এনেকৈ যদি মিলাই ৰাখো তেতিয়া এইটো উল্টা হৈ যাব এনেকৈ ঠিক আছে তো ইয়াৰ কাৰণে প্ৰথম যেটো আছে 7 টো ইয়াত হ'ব কিন্তু 7 টো কি হ'ব উলুটা হ'ব 4 টো কি হ'ব 4 টো আমাৰ উলুটাই হ'ব আৰু 2 টো উলুটা হৈ যাব 2 টো আমাৰ কি হৈ যাব
সৰি 2 টো ওলোটা এনেকে নহয় নহয় ওকে 2 ওলোটা এনেকুৱা হৈ যাব সৰি এটো সো এটোৰ লগত কোনটো মিলিছে এক নম্বৰটো নাই মিলা ওকে কোনটো মিলিছে অপশন 2 টো মিলিছে 742 অপশন 2 is the correct answer okay numbers 26 টো সো এটোটো সেম থাকিব একেবাৰে ওচৰতে ইয়াতে ৰব ওকে ইয়াৰ এনেকে ৰব বাকসটো সেম থাকিব কিন্তু এই আজডাল যে এই আজডাল উল্টা হ'ব ওপৰলে এনেকে যাব সো ইয়াৰ কাৰণেও বাকস একে থাকিব আৰু এই আজডাল কি হৈ যাব কিন্তু উল্টা হৈ যাব তো ওচৰৰ বস্তুটো দাপোনৰ ভিতৰত মানে ওচৰতে ওলাই ঠিক আছে প্ৰথম ওচৰৰ বস্তুটো ওলাব তাৰ পিছত দূৰৰ বস্তুটো ওলাই গতিকে ইয়াটো বাকস একে থাকিব কিন্তু এই যেটো সিম্বল এটো আমাৰ কি হৈ যাব চেঞ্জ হৈ যাব আৰু ইয়াৰো বাকস একে থাকিব কিন্তু ইয়াৰ এই ডাল জিডাল কৰ্ণ এডাল আমাৰ চেঞ্জ হৈ যাব এনেকা সো এতিয়া এটো কোনটোৰ লগত মিলিছে চালে হল তলত চাও এক নম্বৰটো মিলিছে নেকি ওপৰটো নাই মিলা গতিকে এক নম্বৰ নহয় দুই নম্বৰটো মিলিছে নেকি দুই নম্বৰটো ওপৰটা মিলিছে কিন্তু তলৰটা নাই মিলা এটো নহয় তিন নম্বৰটো আমাৰ শুদ্ধ হ'ব ঠিক আছে 27 টো চোৱা 27 ওকে 27 ওচৰৰ বস্তুটো প্ৰথম ওলাব বুলি কৈছিলো সো ওপৰৰ বস্তুটো এনেকে আছে আৰু ইয়াত থিয় হৈ থাকিলে ৰেখাৰ কোনো চেঞ্জ নহয় এটো এবাকে থাকিব আৰু সিম্বলটো সিম্বল বাগে থাকিব হয়নে সো ইয়াৰ লগত কোনটো মিলিছে এটো চোৱা ইয়াৰ লগত কোনটো মিলিছে এটো আৰু এটো ইয়াত যেটো অনুভূমিক হৈ আছে ৰেখা কেডাল হয়নে গতিকে এটো হ'ব নোৱাৰে সো অপশন 4 is the correct answer 28 নম্বৰটো চোৱা 28 নম্বৰ কোনটো হ'ব কৈছিলো যে আমাৰ জিডাল সন্মুখ মানে একেবাৰে ওচৰত আছে এটো আগতীয়াকে ওলাব মই বাকসটাকে লওঁ তেতিয়া এনেকুৱা হ'ব এটো এনেকে হ'ব ঠিক আছে তাৰপিছত ইয়াত যেটো w আছে এই w টো আগত ওলাব কিন্তু উল্টা হ'ব কিন্তু w টো w বাগে ওলাব মই w টো দাপোনৰ সন্মুখত যদি ৰাখো w ওলাই i টো i বাগে ওলাব n টো কিন্তু উল্টা হৈ যায় n টো আমাৰ কি হৈ যাব উল্টা হৈ যাব এনেকে সৰি এটো n নাই হোৱা n টো আমাৰ কেনেকে হৈ যাব এইটো হৈ যাব ওকে এটো ইয়াৰ লগত কোনটো মিলিছে ইয়াৰ লগত আমি চাও অপশন 1 টো আমাৰ শুদ্ধ হৈছে নাম্বাৰ 7 আৰু এটো সবতছে ইম্পৰ্টেন্ট আৰু নাম্বাৰ 6 আৰু 7 টো অকন টান আছে বাকি সব ইজি আছে এই দুটা যদি কৰিব পাৰা তেতিয়া আৰু কবই নালাগে একেবাৰে সিট পাই যাবা আৰু সো ইয়াত কৈছে ডিৰেকশনস 29 পৰা 32 লৈ ডিৰেকশনস একে থাকিব in questions a piece of paper is folded and punched as shown in question figures and 4 answer figures marked 1 2 3 and 4 are also given select the answer figure which indicates how the paper will appear when open unfolded প্ৰথমতে আমাৰ কি আছিল এটুকুৰা কাগজ আছিল এই কাগজ টুকুৰা কি হৈছে বৃত্তাকৃতিৰ আছিল ওকে ইয়াক প্ৰথমতে কি কৰিছে ইয়াক এনেকৈ ভাঁজ কৰিছে কি কৰিছে ভাঁজ কৰিছে তাৰ পিছত এইফালৰ পৰা আমাৰ কি কৰিছে ভাঁজ কৰিছে দুই নম্বৰতে কি কৰিলে ভাঁজ কৰাৰ পিছত আকৌ এই মাজৰ পৰা কি কৰি দিছে ভাঁজ কৰি দিছে কি কৰি দিছে ভাঁজ কৰি দিছে তাৰ পিছত এই যেটো ট্ৰায়াঙ্গল চিনবোৰ যে দেখি দিছে এইমতে ফুটা কৰি দিছে মানে ঠিক আছে সো এইখিনি যদি মেলি দিয়া হয় আকৌ মই যদি আগৰ অৱস্থাটোতে মেলি দিও তেতিয়া ফুটা কৰাৰ পিছত মানে দেখিবলৈ কেনেকুৱা হ'ব পেপাৰখন এটো আমাক উলিয়াবলৈ কৈছে তো তাৰ কাৰণে আমাৰ যেটো মিৰৰ ইমেজ এই মাত্ৰ যে আমি পাইছিলো সো মিৰৰ ইমেজৰ আমাৰ কনসেপ্ট আকৌ ইয়াত আমাৰ সোমাই আছে এই আজকেডাল দেখিছানে এই আজকেডাল যত মানে ভাঁজ কৰিছিল যে ভাঁজ কৰা এইডাল ৰেখাক আমি দাপোন বুলি ভাবিম কি বুলি ভাবিম দাপোন ইয়াত সমমিতি ৰেখা বুলি আমি ভাবিম ইয়াতো এইখিনি আমাৰ কি বুলি ভাবিম দাপোন বুলি ভাবিম আৰু দাপোনত প্ৰতিবিম্ব ওলাই ওকে গতিকে এটো আমাৰ কি হ'ব দাপোন হ'ব দাপোনত যেহেতু প্ৰতিবিম্ব ওলাই আৰু কি ওলাই উলুটাকৈ ওলাই গতিকে ইয়াত এই যেটো আমাৰ ট্ৰায়াঙ্গলটো আছে এটো এইফালে আহি যাব আৰু ইয়াত যেটো ট্ৰায়াঙ্গল আছে এটো উলুটা হয় এনেকে আহিব আকৌ মই কৈছিলো প্ৰথমৰ ইয়াৰ পৰা আমি প্ৰথম এনেকে গলো লাষ্টত এনেকে যাম
ইয়াতো আমাৰ সমমিতি ৰেখা দুডাল আছে এডাল ইয়াত আছে আৰু এডাল ইয়াত আছে গতিকে এই পাৰ্টটো ইয়াত ওলাব আকৌ ইয়াত ওলাব এই পাৰ্টটো ইয়াত ওলাব এই পাৰ্টটো আকৌ এইফালে ওলাব আৰু এই পাৰ্টটো কি হ'ব এইফালে ওলাব আৰু এই পাৰ্টটো ওলাব নাই এই পাৰ্টটো ওলাব কিন্তু ইয়াৰ পুনে পুনেহে ওলাব বেকাকে নোলায় ইয়াত নোলায় ঠিক আছে সো এই সাৰ্কুলৰ বাহিৰত আছে যেহেতু গতিকে ইয়াত নোলাব গতিকে ইয়াক মই যদি সংযোগ কৰো তেতিয়া দেখিবলৈ কেনেকুৱা হৈছে চোৱা দেখিবলৈ কোনটোৰ নিচিনা হৈছে লাষ্টৰ নিচিনা হৈছে অপচন 4 ৰ নিচিনা হৈছে সো অপচন 4 ইজ দ্য কাৰেক্ট আনসাৰ নিশ্চয় বুজি পাইছা যদি বুজি পোৱা নাই তো বেক কৰিলে আকৌ চাবা ওকে ইয়াত ইম্পৰ্টেন্ট তো কোনটো মই কৈ দিছো যে পাৰ্ট 6 আৰু পাৰ্ট 7 এই দুটা ইম্পৰ্টেন্ট হয় 6 তো কি আছিল মিৰৰ ইমেজ অৰ্থাৎ দাপোনৰ প্ৰতিবিম্ব তাৰছত এতিয়া কি আছে ফল্ডিং পেপাৰ এটো কি হয় ফল্ডিং পেপাৰ মানে পেপাৰ ভাঁজ কৰি পিনি তাত ফুটা কৰাৰ পিছত আকৌ আগৰ অৱস্থালৈ নিলে দেখিবলৈ কেনেকুৱা হয় এনে ধৰণৰ প্ৰশ্ন আহিব 30 কোৱেশ্চনটো পাৰিলাই চাগে এতিয়া ইয়াত একেবাৰে সিম্পল হয় ইয়াৰ এডালে সমমিতি ৰেখা আছে এবাৰে ভাঁজ কৰিছে গতিকে সমমিতি ৰেখা এডালে আছে এডাল থাকিলে আমাৰ বেছি ইজি হয় সো এডাল আমাৰ কি হয় সমমিতি ৰেখা হয়নে সো দাপোন হৈ আছে দাপোন হলে ইয়াৰ প্ৰতিবিম্ব হ'ব আৰু উলুটাকে ওলাই গতিকে এইখিনি নে কমপ্লিট কৰিলো আৰু ইয়াত সুকৰ ফালে আছিল ইয়াত সুকৰ ফালে এটো ওলাই থাকিব সো ইয়াৰ নিচিনা কোনটো আছে 1 নম্বৰটো নাই হোৱা 2 নম্বৰটো নাই হোৱা 3 নম্বৰটো হৈছে নে 3 নম্বৰটো হৈছে 4 নম্বৰটো নাই হোৱা সো 3 is the correct answer 31 নম্বৰটো চোৱাচোন 31 নম্বৰটো কোৱেশ্চন ফিগাৰ এইটো ওকে আৰু এনসাৰ ফিগাৰটো ওপৰত আছে মই কেনেকৈ ৰাখিছো তো ইয়াত সমমিতি ৰেখা এডাল হল দুডাল তিনডাল পাম হয়নে তাৰ পিছত কেডাল আছে চাৰিডাল আছে আৰু সৰি চাৰিডাল নহয় এডাল আছে দুডাল আছে তিনডাল আছে তিনডাল সমমিতি ৰেখা তিনিবাৰ আমি আঁকিলে হৈ গল এতিয়া যেহেতু এডাল আমাৰ দাপোন হৈ আছে অৰ্থাৎ সমমিতি ৰেখা হৈ আছে গতিকে এইফালে এই যেটো গোল চিহ্নটা আছে ইয়াত বহিব আৰু এটো ইয়াত বহিব ইয়াক মই যদি এইফালে লৈ যাওঁ তাৰ পিছত লাষ্টত আকৌ এনেকুৱা হ'ব সো ইয়াত সমমিতি এডাল আছিলে সো সমমিতি ৰেখা এডাল হলে এই চিহ্নটো ইয়াত থাকিব এই চিহ্নটো ইয়াত থাকিব আৰু ইয়াৰ পুনে পুনে ইয়াত থাকিব আৰু ইয়াৰ পুনে পুনে এটো ইয়াত থাকিব সো 1 নম্বৰটো মিলিছে নে 1 নম্বৰটো নাই মিলা 2 নম্বৰটো মিলিছে নে নাই মিলা 3 নম্বৰটো নাই মিলা 4 নম্বৰটো মিলিছে অপচন 4 ইজ দ্য কাৰেক্ট আনসাৰ 32 টো চোৱা ওকে 32 টো চোৱা ইয়াৰ সমমিতি ৰেখা কেডাল আছে এডাল দুডাল আছে আৰু এফালে দুডাল আছে ওকে সো ইয়াৰ নিচিনা প্ৰথমতে ইয়াৰ নিচিনা বনাই লোৱা ইয়াৰ নিচিনা বনাবলৈ হলে ইয়াক মই আগ বঢ়াই দিম এনেকে আৰু এডাল কি হৈ আছিল সমমিতি ৰেখা হৈ আছিল গতিকে ইয়াত গোল চিহ্ন এটা আছে এইখিনিটো আমাৰ কি হ'ব গোল চিহ্ন হ'ব ইয়াৰ পৰা প্ৰথমতে ই সৰু হৈ আছিল হয়নে ইয়াক y লৈ গলে এনেকুৱা দেখিম ইয়াক আকৌ ইফালে লৈ গলে এটা গোটেই ট্ৰায়াঙ্গলটো পাই যাম হয়নে আছে গোটেই ট্ৰায়াঙ্গলটো বনাবৰ কাৰণে আমি এফালে এনেকে আঁকি দিব লাগিব আঁকি দিম আৰু এডাল আমাৰ কি আছিল সমমিতি ৰেখা আছিল গতিকে এডাল আমাৰ কি হৈছে সমমিতি ৰেখা এই গোলটো ইয়ালৈ আহি যাব আৰু এই গোলটো ক'ত আহি যাব এইখিনিলৈ আহিব সো ইয়াৰ কোনটো মিলিছে এটো চাব লাগে ইয়াৰ আমি যদি চাও আমাৰ এই গোল কেটা একেবাৰে চুকটো নাই হয়নে অকমান মাজৰ ফালে আছে গতিকে আমাৰ অপচন এ টোৱে শুদ্ধ হ'ব দুইটো নহয় কাৰণ এই দুটা দূৰে দূৰে থকা না ওচৰা-ওচৰিকে আছে এটো নহয় কাৰণ এটো একেবাৰে চুকত লাগি আছে চুকত লাগি থাকিলে নহব আকৌ বেক কৰি লৈ চাবা যদি বুজি পোৱা নাই সো পাৰ্ট 9 টো ইমান টান নহয় ইয়াত কৈছে যে in questions a question figure is given and four answer figures mark 1 2 3 and 4 are also given select the answer figure which can be formed from the cut of pieces given in the question figure so ইয়াত যেটো প্ৰশ্ন চিত্ৰত আছে ইয়াত কেটামান আমাৰ ইয়াত চাৰিটা কি আছে চিত্ৰ আছে এই চিত্ৰক লগ লগাই আমি answer figure 1 2 3 4 এই চাৰিটাৰ ভিতৰত আমি কোনটো বনাব পাৰো এটো চাবলৈ কৈছে সো ইয়াৰ কাৰণ আমি যদি চাও ইয়াত
এই যেটো আমাৰ এই সিম্বলটো কি কৰা ফোকাস কৰা ইয়াত সার্কেল এটা আছে আৰু এই সার্কেলটো এটা ট্ৰায়াঙ্গলে কি আছে আবৰি আছে গতিকে ইয়াত আমি যদি চাওঁ ইয়াত ট্ৰায়াঙ্গল আছে ইয়াতো সৰি ট্ৰায়াঙ্গল আছে সার্কেল আছে ইয়াতো সার্কেল আৰু ইয়াত সার্কেল সো এই সার্কেলটো কিহে আবৰিছে এটা আয়ত গতিকে এটোটো হ'ব নোৱাৰে কাৰণ আমাৰ কি আছিল ট্ৰায়াঙ্গল আছিল এটো হ'ব নোৱাৰে সো 4 আৰু 1 ৰ ভিতৰত কি যিকোনো এটা হ'ব এতিয়া চোৱা এনেকুৱা সিন এটা আমাক লাগিব হয়নে এনেকুৱা ট্ৰায়াঙ্গল এটা মই যদি সাইডৰ ফালে লওঁ হেতু ওলাই আছে হয়নে তাৰ পিছত এই সিম্বলটো চোৱা এই সিম্বলটো ক'ত আছে এই সিম্বলটো আমি যদি চাওঁ এইফালে আছে হয়নে তাৰ পিছত এতিয়া এই লাষ্টত এই সিম্বলটো আছে নেকি চাব লাগিব এই সিম্বলটো আমি এটা এটা কেনেকৈ চেক কৰি যাব ভাগ্য ভাল হলে প্ৰথমতে ওলাই যাব সো আমি যদি চাওঁ এটো মিলিয়ে গল হয়নে মিলি গৈছে সো অপচন 1 টো আমাৰ শুদ্ধ হ'ব যদি এটো নিমিলা হলে তুমি তেতে কি কৰিব লাগিব 4 নম্বৰটো চেক কৰিব লাগিল হেতেন আমাৰ ভাগ্য ভাল 1 নম্বৰটো আমাৰ ওলালে ওকে পৰীক্ষাটো এনেকৈ ওলালেতো ভাল কথা যদি নোলাই তেতিয়া আকৌ 4 নম্বৰটো চেক কৰিবা এনেকৈ এটা এটাকে চেক কৰিবা দুটা একেলগে চেক কৰিলে খেলিমেলি হ'ব পাৰে ওকে 34 টোত কি আছে very good so ইয়াত আমাৰ এই সিম্বলটো প্ৰথমতে চোৱা এই সিম্বলটো ক'ত আছে ইয়াত আছে নে 2 নম্বৰত আছে 1 নম্বৰত আছে এই দুটাত নাই সো এই দুটাৰ পৰা কোনটো হ'ব আকৌ চাব লাগে নেক্সট এটো চোৱা এটো হল ট্ৰেপিজিয়াম এটো ক'ত আছে ইয়াত আছে নে ইয়াত নাই সো এইখিনিত আছে এটো ইয়াত আছে সো অপচন এ টো আমাৰ একটো আমাৰ শুদ্ধ হ'ব 35 টো কি আছিল ওকে সো ইয়াতো চোৱা এই সিম্বলটো ফোকাস কৰা সিম্বলটো ক'ত আছে ক'ত আছে সিম্বলটো ইয়াত আছে আৰু বেলেগত আছে নে ওকে বেলেগত দেখা নাই দেখা পাইছা নে সিম্বলটো ওকে নাই গতিকে অপচন 4 টো আমাৰ কি হ'ব শুদ্ধ হ'ব ওকে আকৌ এবাৰ মই ক্ৰস চেক কৰিছো আছে নেকি নাই এই সিম্বলটো নাই গতিকে এটো আমাৰ শুদ্ধ হ'ব তথাপি গুটেকেটা এলিমেন্ট হুমাই আছে না এটো চাম সো ইয়াৰ কাৰণে আমাৰ এটো হ'ব এটোৰ কাৰণে এটো হ'ব এটোৰ কাৰণে এটো হ'ব এটোৰ কাৰণে এটো আছে গুটেটো আছে গতিকে অপচন 4 ইজ দ্য কারেক্ট আনসার 36 টো চোৱা 36 টো 36 এই সিম্বলটো প্ৰথমতে ফোকাস কৰা ক'ত আছে ইয়াত আছে ইয়াতো আছে এটোটো নাই গতিকে এটো কাটিয়ে দিব লাগে তাৰ পিছত এই সিম্বলটো চোৱা এই সিম্বলটো ক'ত আছে ইয়াত আছে নে ইয়াত নাই ইয়াত আছে নে এটোটো নাই সো অপচন 36 ৰ 1 টো শুদ্ধ হয় লাষ্ট খণ্ড 10 ভাগ 10 বা অনুচ্ছেদ 10 এনেকে ঠিক আছে পার্ট 10 so ইয়াত 37 over 40 লৈ একে ডাইৰেকশন থাকিব in questions a question figure is given and 4 answer figures mark 1 2 3 and 4 are also given select the answer figure in which question figure is hidden or embedded মানে এই যেটো question figure আছে এটো ইয়াত answer figure 1 2 3 4টা আছে যে ইয়াত কৰবাত লুকাই আছে এটো আমি বিচাৰি উলিয়াব লাগে তাৰ কাৰণে এই সৰু সৰু সিম্বলবোৰ যে এই সৰু সৰু সিম্বলবোৰ বেছি ফোকাস কৰিম আমি যদি চাওঁ এই সিম্বলটো কিহে আগৰি আছে এটা পঞ্চভুজে কি হৈ আছে আগৰি আছে এইখিনিত যদি চাওঁ এইখিনিত আমি যদি চাওঁ এইখিনিত আমাৰ পঞ্চভুজ এটা আছে নে আছে ধৰিব পাৰিছে নে এটোত নাই এটোতো নাই সো 3 টো আমাৰ শুদ্ধ হ'ব 38 টো চোৱা 38 টো এই সিম্বলটো ক'ত আছে চাব লাগে এই সিম্বলটো ক'ত আছে একেবাৰে ওলাই আছে ইয়াত আছে 1 নম্বৰটোতে আছে ওকে এইকেটাত নাই সো 1 is the correct answer 39 এই সিম্বলটো এটোটো একেবাৰে ওলাই আছে এটো ওলাই আছে সো 1 টো আমাৰ শুদ্ধ হ'ব and last question figure আছে এটো আৰু answer figure কোনটো হ'ব আমাক উলিয়াবলৈ কৈছে সো ইয়াৰ কাৰণে চোৱা এই ট্ৰায়াঙ্গলটো দেখিছানে এই ট্ৰায়াঙ্গলটো আমি যদি চাওঁ এটো বেছি ডাঙৰ হৈছে এটো হ'ব নোৱাৰে এটো আমি যদি চাওঁ এটো অলপ মিলিছে যেন লাগিছে হয়নে আকৌ চাওঁ এটো বেছি মিলিছে কাৰণ এটো মাজৰ ফালে আহিছে নহয় জানো
গতিকে 3 নম্বৰটো আমাৰ শুদ্ধ হ'ব এইটো নহয় এইটো নহয় এইটো নহয় সো 3 নম্বৰটো আমাৰ কি হ'ব শুদ্ধ হ'ব নিশ্চয় বুজি পাইছা যদি বুজি পোৱা নাই ভিডিওটো আকৌ বেক কৰিলে এবাৰ চাবা সো এটো ইজি কোৱেশ্চন আছিলে ইজি টু মডাৰেট আৰু বেছি হাই লেভেলৰ নহয় গতিকে ইয়াতকৈ বেছি ডাঙৰ লেভেলৰ কোৱেশ্চন নাহে তোমালোকে ভয় কৰিব নালাগে অলপ প্ৰেক্টিস কৰা একেদিন খুব মতে ওকে পাৰি যাবা থ্যাংক ইউ আজিলৈ মানে